নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে মোদীৰ মন্ত্ৰীসভাত কিমানটা মন্ত্ৰিত্ব লাভ কৰিব চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ দলে। এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। NDTVৰ বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন মন্ত্ৰীসভাত চন্দ্ৰবাবু নাইডুৰ TDPয়ে 4টা মন্ত্ৰিত্ব লাভ কৰাৰ বিপৰীতে JDUয়ে 2টা মন্ত্ৰিত্ব লাভ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা থকা 4জন TDP নেতাৰ ভিতৰত 3জন হ'ল ৰামমোহন নাইডু, হৰিশ ৱালযোগী আৰু দগদুমল্ল প্ৰসাদ। আনহাতে নীতিশ কুমাৰৰ জনতা দলে মন্ত্ৰী পদৰ বাবে 2জন জ্যেষ্ঠ নেতাৰ প্ৰস্তাৱ দিছে। তেওঁলোক হৈছে লালন সিং আৰু ৰামনাথ ঠাকুৰ। সূত্ৰ অনুসৰি TDPয়ে অন্ধ্ৰপ্ৰদেশৰ 16খন লোকসভাৰ আসন লাভ কৰাৰ পাছত 4টা মন্ত্ৰিত্ব আৰু সংসদৰ অধ্যক্ষ পদৰ বাবে অনুৰোধ জনাইছিল। 12খন আসন লাভ কৰি JDUয়ে 2টা কেবিনেট মন্ত্ৰিত্ব বিচাৰিছিল। সকলোৰে বাবে এটা ভাল খবৰ, অহা আহি থকা 20 তাৰিখে নলবাৰী জিলাত এখনি উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। টিকটৰ মূল্য হৈছে মাত্ৰ 100 টকা। 100 টকাত আপুনি 15খন 20খন গাড়ীকে লাভ কৰিবলৈ পাৰিব। মাত্ৰ 100 টকাত আপুনি ভাগ্য পৰীক্ষা কৰক। কেনেদৰে আপোনালোকে টিকট সংগ্ৰহ কৰিবলৈ পাৰিব আৰু কি প্ৰাইজ আছে এই মুহূৰ্তত জনাব লৈছোঁ। প্ৰথম উপহাৰ হৈছে এখন টাটা আল্ট্ৰা বাছ। তাৰপিছতে আছে বলেৰো পিকআপ আছে, আপোনালোকে এখন দেখিব পাৰিছে বলেৰো পিকআপ। এখন আপোনালোকে মাত্ৰ 100 টকাত লাভ কৰিব পাৰে। এখন ট্ৰেক্টৰ আছে, ট্ৰেক্টৰ আপুনি মাত্ৰ 100 টকাত লাভ কৰিব পাৰে। লগতে মহিন্দ্ৰা থাৰ আছে, এখন সকলোৰে ডিমাণ্ডেবল গাড়ী, অৰ্থাৎ সপোনৰ গাড়ী বুলি ক'লেও ভুল নহ'ব। এখন হৈছে মহিন্দ্ৰা থাৰ, 100 টকাত আপুনি মহিন্দ্ৰা থাৰ লাভ কৰিব পাৰে, বালেনো লাভ কৰিব পাৰে বা মাৰুতি ছুইফ্ট লাভ কৰিব পাৰে, মাৰুতি ৱেগনাৰ লাভ কৰিব পাৰে। ট্ৰেক্টৰ আছে, ইকো ভেন আছে, ই-ৰিক্সা আছে, সকলো গাড়ী আছে। আপোনালোকে মাত্ৰ 100 টকাতে আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে। এখন হৈছে মহিন্দ্ৰা থাৰ, 10 নম্বৰ পুৰস্কাৰ। লগতে 6 নম্বৰ পুৰস্কাৰ হৈছে মাৰুতি ছুইফ্ট, মাৰুতি এল্টো K10 আছে, লগতে বালেনো আছে। 4 নম্বৰ পুৰস্কাৰ মাৰুতি ৱেগনাৰ আছে, বলেৰো পিকআপ আছে, ট্ৰেক্টৰ আছে। আপোনালোকে টিকট অতি সোনকালে ক্ৰয় কৰক, হাতত খুবেই কম দিন আছে। 20 তাৰিখে যিহেতু খেলখন হ'বলৈ গৈ আছে, এতিয়া আপুনি আপোনাৰ ভাল টিকটটো সংগ্ৰহ কৰক আৰু আপুনি ভাগ্য পৰীক্ষা কৰক। আৰু এখন ট্ৰেভেলাৰো আছে, আপোনালোকে দেখিব পাৰিছে। ই-ৰিক্সা আছে, ট্ৰেভেলাৰ আছে, আল্ট্ৰা বাছ আছে, সকলো গাড়ী আছে। মাত্ৰ 100 টকাতে আপুনি আপোনাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে। স্ক্ৰীণত যোনটো ফোন নম্বৰ দিয়া হৈছে, এই ফোন নম্বৰটোত আপুনি যোগাযোগ কৰি উপহাৰ কুপনৰ টিকট সংগ্ৰহ কৰিবলৈ পাৰিব। এতিয়াই ফোন কৰক আৰু এতিয়াই টিকট সংগ্ৰহ কৰক, সোনকালে কৰক, বেছি দেৰি নকৰিব। দেৰি কৰিলে টিকেট শেষ হৈ যাব। 2 নম্বৰ খবৰটি হৈছে নতুন মন্ত্ৰীসকলৰ সৈতে নিজ বাসগৃহত প্ৰথমখন বৈঠক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই মুহূৰ্তত মন্ত্ৰীবৰ্গৰ সম্পূৰ্ণ তালিকা আপোনালোকক জনাব লৈছোঁ। সোমবাৰে বিয়লি 72জন সদস্যৰে মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অৰ্থাৎ আজি। বিজেপিৰ সূত্ৰ অনুসৰি সোমবাৰে সন্ধিয়া 5 বজাৰ ভিতৰত নতুন মন্ত্ৰীসভাৰ সকলো সদস্যকে বৈঠকত হাজিৰ হ'বলৈ কোৱা হৈছে। দিল্লীৰ লোক কল্যাণ মাৰ্গত মোদীৰ বাসগৃহত অনুষ্ঠিত হ'ব এই বৈঠক। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে দেওবাৰে পুৱা মোদীয়ে নিজৰ বাসগৃহত চাহমেলৰ আয়োজন কৰে। সূত্ৰসমূহৰ মতে পূৰ্বৰ নিশা কেইবাজনো নেতাক ফোনযোগে তালৈ নিমন্ত্ৰণ কৰা হৈছিল। চাহমেললৈ যিসকলক নিমন্ত্ৰণ কৰা হৈছিলে তেওঁলোকেই মন্ত্ৰীসভাৰ সম্ভাৱ্য সদস্য বুলি ভবা হৈছিলে। দেওবাৰে সন্ধিয়া তেওঁলোকক মোদীৰ সৈতে শপত গ্ৰহণ কৰা দেখা গৈছিল। মোদীৰ উপৰিও দেওবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত 30জনে কেবিনেট মন্ত্ৰী হিচাপে আৰু 41জন লোকে ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 2024 কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকল কেবিনেট মন্ত্ৰীসকল নৰেন্দ্ৰ মোদী গুজৰাট, ৰাজনাথ সিং উত্তৰ প্ৰদেশ, অমিত শ্বাহ গুজৰাট, শিৱৰাজ সিং চৌহান মধ্যপ্ৰদেশ, মনোহৰ লাল হাৰিয়ানা, S জয়শংকৰ গুজৰাট, JP নাড্ডা হিমাচল প্ৰদেশ ৰাজ্যসভা, নীতিন গাডকাৰী মহাৰাষ্ট্ৰ, ধৰ্মেন্দ্ৰ প্ৰধান উৰিষ্যা, নিৰ্মলা সীতাৰমণ তামিলনাডু, তাৰ লগতে জিতন ৰাম মাঞ্ঝি বিহাৰ, লালন সিং বিহাৰ, সৰ্বানন্দ সোণোৱাল অসম, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ মধ্যপ্ৰদেশ, কিঞ্জাৰাপু ৰামমোহন নাইডু অন্ধ্ৰপ্ৰদেশ, প্ৰহ্লাদ
ভেংকটেভ যোশী কৰ্ণাটক, জুৱেল ওৰাম উৰিষ্যা, গিৰিৰাজ সিং বিহাৰ, অশ্বিনী বৈষ্ণৱ উৰিষ্যা ৰাজ্যসভা, জ্যোতিৰাদিত্য মাধৱ ৰাও সিন্ধিয়া মধ্যপ্ৰদেশ, ভূপেন্দ্ৰ যাদৱ ৰাজস্থান, গজেন্দ্ৰ সিং শেখাৱত ৰাজস্থান, অন্নপূৰ্ণা দেৱী ঝাৰখণ্ড, কিৰেণ ৰিজিজু অৰুণাচল প্ৰদেশ, হৰদীপ সিং পুৰী উত্তৰ প্ৰদেশ ৰাজ্যসভা, ডক্টৰ মনসুখ মাণ্ডৱিয়া গুজৰাট, জি কিষাণ ৰেড্ডী তেলেংগানা, চিৰাগ পাছোৱান বিহাৰ, চি.আৰ. পাটিল গুজৰাট, পীয়ূষ গোৱেল মহাৰাষ্ট্ৰ ৰাজ্যসভা, তাৰ লগতে ৰাজ্যমন্ত্ৰী স্বতন্ত্ৰ ডক্টৰ জিতেন্দ্ৰ সিং জম্মু কাশ্মীৰ, তাৰ লগতেই অৰ্জুন ৰাম মেঘৱাল ৰাজস্থান, প্ৰতাপ ৰাও গণপত ৰাও যাদৱ মহাৰাষ্ট্ৰ, জয়ন্ত চৌধুৰী উত্তৰ প্ৰদেশ ৰাজ্যসভা, ৰাও ইন্দ্ৰজিৎ সিং হাৰিয়ানা, ৰাজ্যমন্ত্ৰীসকল জিতেন প্ৰসাদ উত্তৰ প্ৰদেশ, পংকজ চৌধুৰী উত্তৰ প্ৰদেশ অৰ্থাৎ UP, কিষণ পাল হাৰিয়ানা, ৰামদাস আথৱালে মহাৰাষ্ট্ৰ ৰাজ্যসভা, ৰামনাথ ঠাকুৰ বিহাৰ ৰাজ্যসভা, নিত্যানন্দ ৰায় বিহাৰ, অনুপ্ৰিয়া পেটেল উত্তৰ প্ৰদেশ, ভি সোমন্না কৰ্ণাটক, ডক্টৰ প্ৰেমাচানী চন্দ্ৰশেখৰ অন্ধ্ৰপ্ৰদেশ, SP সিং বাঘেল উত্তৰ প্ৰদেশ, শোভা কৰণ্ডলাজে কৰ্ণাটক, কীৰ্তিবৰ্ধন সিং উত্তৰ প্ৰদেশ, বনৱাৰী লাল বাৰ্মা উত্তৰ প্ৰদেশ, শান্তনু ঠাকুৰ পশ্চিমবংগ, সুৰেশ গোপী কেৰালা, শ্ৰীপদ য়েশু নাইক গোৱা, ডক্টৰ M মুৰুগান মধ্যপ্ৰদেশ ৰাজ্যসভা, অজয় টমটা উত্তৰাখণ্ড, বন্দী সঞ্জয় কুমাৰ তেলেংগানা, কমলেশ পাছোৱান উত্তৰ প্ৰদেশ, ভগীৰথ চৌধুৰী ৰাজস্থান, সতীশ চন্দ্ৰ দুবে বিহাৰ ৰাজ্যসভা, সঞ্জয় ছেঠ ঝাৰখণ্ড, ৰণবীৰ সিং বিট্টু পঞ্জাৱ, দুৰ্গা দাস UK মধ্যপ্ৰদেশ, ৰক্ষা নিৰীখ খডছে মহাৰাষ্ট্ৰ, সুশান্ত মজুমদাৰ পশ্চিমবংগ, সাবিত্ৰী ঠাকুৰ মধ্যপ্ৰদেশ, তুষাৰ চাহু মধ্যপ্ৰদেশ, ডক্টৰ ৰাজভূষণ চৌধুৰী বিহাৰ, ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা অন্ধ্ৰপ্ৰদেশ, হৰদীপ মালহোত্ৰা নতুন দিল্লী, নিমুবেন বামভানিয়া গুজৰাট, মুৰলীধৰ মোহল মহাৰাষ্ট্ৰ, জৰ্জ কুৰিয়ান কেৰালা, পবিত্ৰ মাৰ্ঘেৰিটা অসম ৰাজ্যসভা। তাৰ লগতে শেহতীয়া খবৰটি হৈছে সময়ত উপস্থিত নোহোৱা শিক্ষকৰ বিপদ নিশ্চিত, 15 মিনিটৰ ইফাল সিফাল কৰিলে কৰ্তন হ'ব আধা দিনৰ ছুটি, শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা, শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা, সময়ত উপস্থিত নোহোৱা শিক্ষকৰ বিপদ নিশ্চিত, কৰ্তব্যত গাফিলতি কৰা শিক্ষকৰ বিৰুদ্ধে কঠোৰ শিক্ষা বিভাগ, বিদ্যালয়লৈ অহাত পলম কৰা শিক্ষক কৰ্মচাৰীৰ প্ৰাপ্য নৈমিত্তিক ছুটি কৰ্তনৰ নিৰ্দেশনা, উপস্থিতৰ সময় শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে দিব লাগিব, বিদ্যালয় ছুটিৰ সময়তো নিজৰ উপস্থিতিৰ প্ৰমাণ দিব লাগিব, 15 মিনিটৰ ইফাল সিফাল কৰিলেই আধা দিনৰ নৈমিত্তিক ছুটি কৰ্তন হ'ব। শিক্ষা বিভাগৰ এই নিৰ্দেশনাক লৈ শিক্ষক কৰ্মচাৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে প্ৰদান কৰিছে এই নিৰ্দেশনা। শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা। নীতিশ কুমাৰ চৰ্ত পূৰাব পাৰিবনে? মোদীয়ে শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত জে.পি. নাড্ডাৰ পদত্যাগ, বিত্ত ৰেল প্ৰতিৰক্ষা পৰিবহণৰ নেতৃত্বৰ দৌৰত কোন? শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত জে.পি. নাড্ডাৰ পদত্যাগ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ পদ ত্যাগ কৰিলে জে.পি. নাড্ডাই। আনুষ্ঠানিকভাৱে পদত্যাগ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ। আজি কেবিনেট মন্ত্ৰীৰূপে পুনৰ শপত ল'ব জে.পি. নাড্ডাই। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে, লাইক শ্বেয়াৰ সকলোখিনি কৰিব।